বিয়োগ কৰি ৩ যোগ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সম্প্ৰসাৰণ চলিত পৰিষদখনৰ কাৰ্যকালৰ মাজভাগতে কাৰ্যবাহী সমিতিখনক ১৪জনীয়া সদস্যৰে পূৰ্ণাংগ ৰূপ দিলে তুলিৰাম ৰংহাঙে দুজনটো আমি ড্ৰপ কৰিছোঁ আৰু ৩জন আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল এক্সিকিউটিভ মেম্বাৰ্ছ আমি আকৌ লোৱা হৈছে এজ পাৰ ৰুলছ 19 সাব পেৰাগ্ৰাফ 1 মতে ২৬ পৰিষদীয় সমষ্টিক লৈ গঠিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ পিছে পৰিষদৰ বিগত নিৰ্বাচনত ২৬ সমষ্টিৰ ২৬টাই দখল কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে সেয়া আছিল এক অভিলেখ বৰ্তমানে ত্ৰয়োদশ স্বায়ত্তশাসিত পৰিষদে শাসন কৰি আছে কাৰ্বি আংলং পাৰ্বত্য জিলা দুখনত আৰু চলিত ত্ৰয়োদশ পৰিষদখন গঠনৰ ২.৫ বছৰ উকলি গৈছে ২৬ নিৰ্বাচিত পাৰিষদৰ উপৰি পৰিষদখনত ৪গৰাকী সদস্যক মনোনীত পাৰিষদ ৰূপে দায়িত্ব দিয়া হয় আৰু মঙলবাৰে পৰিষদখনত যি সাল সলনি ঘটিল তাৰে অংশৰূপে বাদ দিয়া হ'ল ২জন কাৰ্যবাহী সদস্যক তেওঁলোক ক্ৰমে পৰিষদত মনোনীতভাৱে নিযুক্তি পোৱা মুকুট মহন্ত আৰু ফুলনি পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈ EM পদ পোৱা কাংবুৰা কিলিং বিপৰীতে পৰিষদত EM পদ লাভ কৰে বোকাজনৰ পৰা নিৰ্বাচিত হোৱা মাধুৰ্য ঢেকিয়াল ফুকন সচেনধেন্তাৰ পৰা নিৰ্বাচিত হোৱা কাছে ৰংপিপি আৰু ধনচিৰি পৰিষদীয় সমষ্টিৰ পৰা পৰিষদলৈ নিৰ্বাচিত হোৱা তিলোত্তমা হাছনু আজি পুনৰ প্ৰায় ২.৫ বছৰ যোৱাৰ পিছত আমাক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই দায়িত্ব দিছে আৰু তেখেতৰ যি দায়িত্ব সেই দায়িত্ব নিষ্ঠাৰ সততাৰে পালন কৰি যাম বিশেষকৈ মহিলা ওপৰত যিটো দায়িত্ব আমাক দিছে এইটোৱে বহুত তেখেতক আমাৰ CM ছাৰক ধন্যবাদ দিছোঁ মই সিংগল ৰিপ্ৰেজেণ্টেটিভ ডিমাছা কমিউনিটিৰ পৰা হুজুৰি সমষ্টিৰ সকলো জনগোষ্ঠী আগৰ পৰা প্ৰাৰ্থনা কৰি আহি আছিলে যাতে মোক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি দিবলৈ এনেদৰে দুগৰাকী মহিলা MSCক EM পদ দি পৰিষদৰ সাল সলনি ঘটালে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ৰাজ্যপালে এই সাল সলনিত অনুমোদন জনাইছে যদিও কোনে কি দপ্তৰ লাভ কৰিব সেয়া এতিয়াও ঘোষণা কৰিবলৈ বাকী এতিয়ালৈকে হোৱা নাই আমি দিম পাই যাব আজি আবেলি নহ'লে কালি পাই যাব চিন্তা কৰিব নালাগে উল্লেখযোগ্য যে বোকাজনৰ মাধুৰ্য ঢেকিয়াল ফুকন পূৰ্বেও কাৰ্যবাহী সদস্য আছিল পৰিষদত কিন্তু বৰ্তমানৰ নতুন পৰিষদখনত EM পদৰ বাবে ২.৫ বছৰ তেওঁ অপেক্ষা কৰিবলগীয়া হ'ল ২.৫ বছৰ যোৱাৰ পিছতো মোক যাতে পুনৰ এই দায়িত্ব দিছে এই দায়িত্ব মই আজি গ্ৰহণ কৰিছোঁ আৰু আহি থকা দিনত চৰকাৰখনৰ লগতে মোৰ সমষ্টি তথা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত থকা বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ উন্নয়ন আৰু প্ৰগতিৰ হকে কাম কৰিম ইফালে তিলোত্তমা হাছনুক ডিমাছা সম্প্ৰদায়ৰ প্ৰতিনিধি ৰূপে বিজেপিয়ে বিগত পৰিষদীয় নিৰ্বাচনত টিকেট দিছিল ডিফুৰ পৰা স্বৰূপ লস্কৰ ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ